25 মাৰ্চ তাৰিখে আছে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ফাইনেল এক্সামৰ এডুকেশ্যনৰ পৰীক্ষা তো এডুকেশ্যনৰ পৰীক্ষা তোমালোকৰ কোনখন কুৱেশ্যন পেপাৰ আহিব এইটো ভিডিঅ'ৰ মাধ্যমেৰে দেখাই দিম তোমালোকে ভালদৰে চাই ল'বা আৰু ইংলিছ মিডিয়াম আছামিজ মিডিয়াম বোথ লেংগুৱেজতে আছে আৰু হিন্দী বেংগলী লেংগুৱেজতো আছে তোমালোকে গোটেই চাৰিটা লেংগুৱেজত তোমালোকে চাব পাৰিবা আৰু তোমালোকক এটাই ৰিকুৱেষ্ট কৰিম নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা তোমালোকৰ বাবে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ পৰীক্ষাৰ আগত লৈ আহোঁ তোমালোকৰ বহুত সহায় হ'ব আৰু বহুতো আগলৈ আগবঢ়াই লৈ যাম আছামিজ ষ্টাডি ইনফো ইউটিউব চেনেলে আৰু আমাৰ হোৱাটছআপ চেনেলত জইন হোৱাৰ ডেছক্ৰিপশ্যনৰ লিংক আছে তাত আমি ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ তোমালোকক চিক্ৰেটলি কুৱেশ্যন এনচাৰ তাত আলোচনা কৰা হয় আৰু এতিয়া তোমালোকে ভালদৰে লিখি লোৱা লেটছ গ' তো মৰমৰ ষ্টুডেণ্টছ তোমালোকে চাবা প্ৰথমটো কুৱেশ্যন অতিকৈ গুৰুত্বপূৰ্ণ ইয়াত 3-4টা লেংগুৱেজ আছে ইংলিছ আছামিজ বেংগলী আৰু হিন্দী এই গোটেই 4টা লেংগুৱেজত তোমালোকে আছে সকলোখিনি ষ্টুডেণ্টে চাব পাৰিবা ঠিক আছে তো প্ৰথমতে আমি আৰম্ভ কৰিছোঁ 2 নম্বৰীয়া কুৱেশ্যনকেইটা 12টা কুৱেশ্যন আহিব 2 নম্বৰকৈ 24 নম্বৰ তোমালোকে পাবা প্ৰথমটো কুৱেশ্যন আছে যে আনুষ্ঠানিক শিক্ষা বুলিলে তুমি কি বুজা আৰু ইংলিছ বাকী মিডিয়ামকেইটাই চাই ল'বা তোমালোকৰ নিজৰ মিডিয়ামকেইটাই চাই ল'বা মই অসমীয়াত কৈ দিম বাকীকেইটাই চাই ল'বা তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো সুধিছে যে শিক্ষা হৈছে এক জীৱনজোৰা প্ৰক্ৰিয়া ব্যাখ্যা কৰা ঠিক আছে শিক্ষা হৈছে এক জীৱনজোৰা প্ৰক্ৰিয়া ব্যাখ্যা কৰা এইটো তোমালোকৰ কুৱেশ্যন আছে ঠিক আছে তো উত্তৰখিনিৰ কাৰণে তোমালোকে চিন্তা কৰিব নালাগে তোমালোকে প্ৰথমতে কুৱেশ্যনকেইটা চাই লোৱা পাছতে কুৱেশ্যনটো আহিলে 3 নম্বৰ কুৱেশ্যনটো তোমালোকে লিখি ল'ব ভালদৰে শৈশৱকাল কাক বোলে তোমালোকে চাই ল'বা মই শ্বৰ্ট কুৱেশ্যনখিনি তোমালোকক দিম তোমালোকে চিন্তা কৰিব নালাগে MCQ যোনখিনি তোমালোকে চাব পাৰিবা লাষ্টত ভিডিঅ'টো দিম প্ৰথমতে তোমালোকে লং কুৱেশ্যনটো চাই লোৱা তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো আহিলে বৃদ্ধি আৰু বিকাশৰ মাজত থকা দুটা পাৰ্থক্য কি তো তোমালোকে এইটো চাবা বৃদ্ধি আৰু বিকাশৰ মাজত থকা দুটা পাৰ্থক্য পৰীক্ষাত আহিব তাৰপিছত এই নম্বৰ কুৱেশ্যন আছে এখন বিদ্যালয়ত স্থাপন কৰা এটা বিজ্ঞান পৰীক্ষাগাৰৰ প্ৰয়োজনীয়তা দুটা চৰ্ত লিখা দুটা চৰ্ত তোমালোকে লিখিব লাগিব পৰীক্ষাত তোমালোকৰ এইটো আহিব তো তোমালোকে এডুকেশ্যন ভালদৰে গুৰুত্বপূৰ্ণভাৱে চাবা তোমালোকে মোৰ কথাকেইটা মন কৰিবা যাতে মানে ইয়াত কিছুমান কুৱেশ্যন এনচাৰ তোমালোকে ধৰিব নোৱাৰিব পৰা যিহেতু কুৱেশ্যন পেপাৰৰ আখৰখিনি ইমান ক্লিয়াৰ নাহে ইংলিছ মিডিয়ামখিনি টেনশ্যন নালাগে ইংলিছত ধুনীয়াকৈ আখৰখিনি আছে তো তোমালোকে আছামিজখিনি চাই ল'বা আছামিজখিনি অলপ ধৰিবলৈ কিছুমানে কষ্ট পাব পাৰা সেইকাৰণে মই মুখে কৈ দিছোঁ F নম্বৰ কুৱেশ্যনটো আহিলে কম্পিউটাৰৰ দুটা বৈশিষ্ট্য লিখা তোমালোকৰ পৰীক্ষাত এইটো আহিব কিন্তু অতিকৈ গুৰুত্বপূৰ্ণ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ঠিক আছে তাৰ নেক্সট কুৱেশ্যনটো মন কৰিবা 8 নম্বৰ কুৱেশ্যনটো আছে যে অভিজ্ঞতা ভিত্তিক পাঠ্যক্ৰম কাক বোলে এইটো 2 নম্বৰ পৰীক্ষাত আহিব তো তোমালোকে এইটো চাবা তাৰপিছত 8 নম্বৰ কুৱেশ্যনটো সুধিছে যে জিলা শৈক্ষিক আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান DIET বুলি কোৱা হয় দুটা কাৰ্য লিখা ইয়াৰ দুটা কাৰ্য তোমালোকে লিখিব লাগিব আইটো চাবা শিক্ষা মনোবিজ্ঞান কাক বোলে পৰীক্ষাত আহিব এইটো তাৰপিছত আহিব যে পৰীক্ষণ পদ্ধতিৰ দুটা সুবিধা লিখা তোমালোকৰ পৰীক্ষাত আহিলে তোমালোকে লিখিব লাগিব পাছৰ কুৱেশ্যনটো চাবা 9 নম্বৰীয়া কুৱেশ্যনটো মনোবিজ্ঞান আৰু শিক্ষা মনোবিজ্ঞানৰ মাজত থকা দুটা পাৰ্থক্য লিখা মনোবিজ্ঞানৰ মাজত থকা দুটা পাৰ্থক্য তোমালোকৰ পৰীক্ষাত আহিব L নম্বৰ কুৱেশ্যনটো আহিলে মেৰু মজ্জাৰ দুটা কাৰ্য লিখা M আহিলে উদ্দীপক কাক বোলে N আহিলে শোষক গ্ৰন্থিৰ দুটা কাৰ্য লিখা আৰু O আহিলে শ্ৰীৰামপুৰ ক্ৰয় কাক বোলে ঠিক আছে মই স্পীড কম তোমালোকে ভালদৰে লিখি ল'বা যদি থাকি গৈছে ভিডিঅ'টো ৰখাই লৈ লিখি ল'বা মই মানে কম সময়ত তোমালোকে গোটেইখিনি কুৱেশ্যন ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ 3 নম্বৰ কুৱেশ্যনটো আহিলে তলৰ প্ৰশ্নসমূহৰ যিকোনো 10টাৰ উত্তৰ দিয়া দিব লাগিব তোমালোকে 4 × 10 = 40 অৰ্থাৎ তোমালোকৰ 4 নম্বৰীয়া কুৱেশ্যন এইকেইটা 4 নম্বৰ কুৱেশ্যন তোমালোকে চাই ল'বা এই নম্বৰ কুৱেশ্যনটো আহিলে শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ 4টা সবলতা লিখা কি কৈছে যে শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ 4টা সবলতা লিখা 2 নম্বৰ কুৱেশ্যনটো সুধিলে যে শিক্ষা আৰু দৰ্শনৰ মাজত থকা সম্বন্ধ আলোচনা কৰা 3 নম্বৰ কুৱেশ্যনটো সুধিলে যে বাল্যকালৰ 4টা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য লিখা আৰু 2 নম্বৰ আহিলে কৈশোৰৰ 4টা মনোদৈৰ্ঘিক প্ৰয়োজন লিখা এইটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে তোমালোকে চাই ল'বা কিন্তু তাৰ 11 নম্বৰ পেজটোত চাবা কুৱেশ্যনটো ইমেইলৰ 4টা সুবিধা লিখা তোমালোকৰ পৰীক্ষাত আহিব পাৰে একটু একেবাৰে সহজ ঠিক আছে F নম্বৰ হ'ল অভিপ্ৰেৰক হিচাপে শিক্ষকৰ ভূমিকা আলোচনা কৰা এইটো তোমালোকে অলপ টান পাব পাৰা বাকীটা কিন্তু সহজ G নম্বৰ কুৱেশ্যন আহিলে সহ পাঠ্যক্ৰম কাৰ্যসূচীৰ 4টা উদ্দেশ্য লিখা আৰু H আহিলে শিক্ষা মনোবিজ্ঞানৰ পৰিসৰ আলোচনা কৰা আৰু মই এই কুৱেশ্যন পেপাৰখনৰ এনচাৰখিনি তোমালোকক আমাৰ হোৱাটছআপ চেনেলত দি দিম তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা ডেছক্ৰিপশ্যনতে লিংক আছে হোৱাটছআপ চেনেল নহ'লে তোমালোকক মই তাত ভোটিং কৰিবলৈ দিম তোমালোকক হোৱাটছআপ চেনেলত লাগে নে নাই ভিডিঅ' সহকাৰে লাগে যদি ভিডিঅ' সহকাৰে লাগে তেনেহ'লে মই ভিডিঅ' সহকাৰে তোমালোকক ইয়াৰ উত্তৰখিনি দি দিম নেক্সট পাৰ্টটো ছেকেণ্ড পাৰ্টটোত তোমালোকক উত্তৰ সহকাৰে দি দিম কুৱেশ্যন থাকিব তাত উত্তৰো থাকিব তোমালোকে এইখিনি ভালকৈ কুৱেশ্যনখিনি প্ৰথমতে লিখি লোৱা আৰু তোমালোকে যোনখিনি পাৰা কুৱেশ্যন নিজে কৰিবা আৰু যোনখিনি নোৱাৰা ভিডিঅ'খিনিত তোমালোকে পাই যাবা
আই নম্বৰ কুৱেশ্যন আহিলে এজন শিক্ষকে মনোবিজ্ঞান অধ্যয়ন কৰাৰ প্ৰয়োজন আলোচনা কৰা। তাৰপিছতে যে আহিলে মস্তিষ্কৰ প্ৰধান ভাগসমূহ আলোচনা কৰা। মস্তিষ্কৰ প্ৰধান ভাগসমূহ তোমালোকৰ পৰীক্ষাত আহিব পাৰে। তাৰপিছতে 12 নম্বৰ পেজটোত আহিলে প্ৰেৰণাৰ 4টা বৈশিষ্ট্য বিশেষত্ব লিখা। এল আহিলে অভ্যাসৰ 4টা বৈশিষ্ট্য লিখা। এম আহিলে গুৰুকুল প্ৰথাৰ ওপৰত এটি চমুটোকা লিখা। এন আহিলে 1813 চনৰ চাৰ্টাৰ আইনৰ ওপৰত এটি চমুটোকা লিখা। আৰু অ' আহিলে বুনিয়াদী শিক্ষাৰ 4টা বিশেষত্ব লিখা। বুনিয়াদী শিক্ষাৰ 4টা বিশেষত্ব তোমালোকে পৰীক্ষাত আহিলে লিখিব লাগিব। ঠিক আছে। তাৰপিছত 13 নম্বৰ পেজটোত চাবা। 13 নম্বৰ পেজটোত 6 নম্বৰীয়া কুৱেশ্যন। 6 নম্বৰীয়া কুৱেশ্যন তোমালোকে আহিব পৰীক্ষাত। তো তোমালোকে 6 নম্বৰীয়া কুৱেশ্যনটা চাই লোৱা। প্ৰথমতে আছে অনুপচাৰিক শিক্ষা বুলিলে কি বুজা বা কাক বোলে? আনুষ্ঠানিক আৰু অনুপচাৰিক শিক্ষাৰ মাজত থকা পাৰ্থক্যসমূহ আলোচনা কৰা। 2+4 = 6 নম্বৰ তোমালোকে পাবা। প্ৰথম অকণ লিখিলে তোমালোকে 2 নম্বৰ পাবা আৰু বাকীকণ লিখিলে 4 নম্বৰ তোমালোকে পাবা। পইণ্ট দি লিখিবা 4টা পইণ্ট, তেতিয়া তোমালোকে ডাইৰেক্ট কাটি নম্বৰ পাই যাবা। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো সুধিলে যে ব্যক্তিমুখী শিক্ষা কাক বোলে? শিক্ষাৰ বৃত্তিমুখী লক্ষ্যৰ প্ৰয়োজনীয়তাসমূহৰ বিষয়ে আলোচনা কৰা। তো 2+4 = 6, এইটো ছেম টু ছেম। 14 নম্বৰ পেজটোত চাবা বাকীকেইটা কুৱেশ্যন। এজন শিক্ষকৰ 2টা ব্যক্তিগত গুণ লিখা। নতুন পৰিস্থিতিত এজন শিক্ষকৰ সন্মুখত দেখা দিয়া প্ৰত্যেকটো প্ৰত্যাহ্বান আলোচনা কৰা। 2+4 = 6 নম্বৰ পাবা তোমালোকে। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো সুধিলে যে বিশ্ববিদ্যালয় অনুদান আয়োগৰ 2টা উদ্দেশ্য লিখা। বিশ্ববিদ্যালয় অনুদান আয়োগৰ ক্ষমতা আৰু কাৰ্যসমূহ আলোচনা কৰা। 2+4 = 6 নম্বৰ তোমালোকে পৰীক্ষাত আহিলে পাবা। ই নম্বৰ কুৱেশ্যনটো আহিলে প্ৰবৃত্তি কাক বোলে? প্ৰবৃত্তি পৰিশোধনৰ সাধাৰণ পদ্ধতি বা কৌশলসমূহ আলোচনা কৰা। 1+5 = 6, অৰ্থাৎ প্ৰথম অকণ প্ৰবৃত্তি কাক বোলে লিখিলে 1 পাবা আৰু বাকীকণ লিখিলে 5 নম্বৰ তোমালোকে পাই যাবা। 15 নম্বৰ কুৱেশ্যনটো আহিলে লাষ্ট কুৱেশ্যন লং কুৱেশ্যনৰ। তাৰপিছতে মই 1 নম্বৰ কুৱেশ্যনটো তোমালোকক দেখাম। F নম্বৰ কুৱেশ্যন আহিলে কোন চনত উদৰ ঘোষণাপত্ৰ প্ৰকাশ কৰা হৈছিল? উদৰ ঘোষণাপত্ৰৰ পৰামৰ্শাৱলী আলোচনা কৰিব লাগিব। 1+5 = 6 নম্বৰ তোমালোকে পৰীক্ষাত আহিলে পাবা। এইটোও তোমালোকে লং কুৱেশ্যন ভালদৰে চাই ল'বা। ঠিক আছে, এতিয়া আমি শ্বৰ্ট কুৱেশ্যনটালৈ আগবাঢ়িছোঁ। শ্বৰ্ট কুৱেশ্যনটা তোমালোকে চাই ল'বা। ঠিক আছে, মই শ্বৰ্ট কুৱেশ্যনটা উলিয়াই ল'ম। এই শ্বৰ্ট কুৱেশ্যনটা তোমালোকে চাই লোৱা। প্ৰথমটো আহিলে তোমালোকে এইকেইটা 1 নম্বৰীয়া কুৱেশ্যন তোমালোকে এইকেইটা MCQ হিচাপে ব্যৱহাৰ কৰিব পাৰা। ঠিক আছে, MCQ হিচাপে তোমালোকে ব্যৱহাৰ কৰিবা। এইকেইটা তোমালোকে পৰীক্ষাত আহিব। এই নম্বৰ আহিলে লেটিন ভাষাৰ ডুকো শব্দৰ অৰ্থ হৈছে ডেছ আছে। ডেছৰ ঠাইত তোমালোকে অপশ্যন দিব, তোমালোকে সেইটো বহাব লাগিব। তাৰপাছত এটা অতিকৈ মষ্ট ইম্পৰ্টেণ্ট আহিলে জন ডিউৱে শিক্ষাক ত্ৰিপক্ষীয় পদ্ধতি হিচাপে অভিহিত কৰিছে আৰু এই 3টা পক্ষই শিক্ষাৰ্থী, শিক্ষক আৰু ডেছক সামৰি লয়। ঠিক আছে, তাৰপাছত 3 নম্বৰ পেজটোত চাবা শিক্ষাৰ ব্যক্তিকেন্দ্ৰক লক্ষ্যৰ মুখ্য পৃষ্ঠপোষক আছিল ডেছ। তাৰপাছতে 2 নম্বৰ কুৱেশ্যনটো আহিলে বীৰ পূজা হৈছে ডেছ কালৰ বৈশিষ্ট্য আৰু ই হৈছে সৰ্বপ্ৰাণবাদিতা হৈছে ডেছ কালৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য। তোমালোকে ডেছৰ ঠাইত তোমালোকৰ অপশ্যন থাকিব, অপশ্যনটা তোমালোকে বহাব লাগিব। F নম্বৰ কুৱেশ্যনটো আহিলে 1791 পৰা 1871 চনৰ ভিতৰত ডেছে পোনপ্ৰথম কম্পিউটাৰ আৱিষ্কাৰ কৰিছিল। ডেছৰ ঠাইত তোমালোকৰ অপশ্যন দিব, সেই অপশ্যনটা তোমালোকক যোনটো শুদ্ধ হয় লিখিব লাগিব। ঠিক আছে, তাৰপাছতে আহিলে তোমালোকৰ 4 নম্বৰ পেজটো নম্বৰ কুৱেশ্যনটা। ইংৰাজী চাইক'লজি শব্দটো ক'ৰ ভাষাৰ পৰা উৎপত্তি কৰা হৈছে? অৰ্থাৎ তোমালোকে ডেছ আছে, ডেছৰ ঠাইত অপশ্যন আছে থাকিব, অপশ্যনটা বহাব লাগিব যোনটো শুদ্ধ হয়। আহিলে আৱেগৰ ইংৰাজী প্ৰতিশব্দ ইমোশ্যন শব্দটো লেটিন ভাষাৰ ডেছ শব্দৰ পৰা আহিছে। এইটো ছেম তেনেদৰে। ঠিক আছে, এটা শব্দ বাক্যত উত্তৰ দিয়া। তো তোমালোকে 1 নম্বৰ কুৱেশ্যন এইটো চাই লোৱা। মানুহৰ অন্তৰ্নিহিত শক্তিৰ স্বাভাৱিক সুসামঞ্জস্য আৰু প্ৰগতিশীল বিকাশেই হ'ল শিক্ষা, এই উক্তিটো কাৰ? এইয়া তোমালোকে চাবা। তো মৰমৰ ষ্টুডেণ্টছ, তোমালোকে আশা কৰোঁ এইখন কুৱেশ্যন বা ভালদৰে লিখি লৈছা আৰু ইয়াৰ উত্তৰখিনি তোমালোকে পাই যাবা আমাৰ হোৱাটছআপ চেনেল। নহ'লে আমি নেক্সট ভিডিঅ' তোমালোকে দিম। তোমালোকৰ নিজৰ ইচ্ছা, তোমালোকক যদি হোৱাটছআপত লাগে হোৱাটছআপত কম, নহ'লে তোমালোকে ভিডিঅ' সহকাৰে মই দেখাই দিম। ঠিক আছে, তোমালোকে এতিয়া আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা, ডেছক্ৰিপশ্যনত লিংকটো আছে। আৰু নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা। এনেকুৱা ধৰণৰ পৰীক্ষাৰ আগে ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ তোমালোকৰ মাজতে দি থাকিম। তো আজিলৈ ভিডিঅ'টি মানে ধন্যবাদ। নিজৰ বন্ধু বান্ধৱীসকলে যিমান পাৰা তোমালোকে শ্বেয়াৰ কৰা যাতে সকলোৱে ভাল মাৰ্ক লৈ উত্তীৰ্ণ হয়।